আইসেক ব্রেকিং নিউজ মহানগর লজত উঠা কৰা হৈছে এটা মৃতদেহ ডাউনটাউনৰ মিনাক্ষী লজত উঠা কৰা হৈছে এজন লোকৰ মৃতদেহ লজৰ কোঠাৰ মজিয়াত পৰি থকা অৱস্থাত উঠা কৰা হৈছে মৃতদেহটো লোকজন 3 দিন মানৰ পূৰ্বে মৃত্যুৰ সন্দেহ কৰিছে আৰক্ষীয়ে ওলি যোৱা অৱস্থাত ইতিমধ্যে লোকজনৰ মৃতদেহ উঠা কৰা হৈছে পুনৰ জনাইছো মহানগৰ লজত উঠা কৰা হৈছে এজন ব্যক্তিৰ মৃতদেহ ডাউনটাউনৰ মিনাক্ষী লজত উঠা কৰা হৈছে এজন লোকৰ মৃতদেহ লজৰ কোঠাৰ মজিয়াত পৰি আছিল এই মৃতদেহটো আৰু আৰক্ষী সন্দেহ প্ৰকাশ কৰিছে প্ৰায় 3 দিনৰ পূৰ্বে লোকজনৰ মৃত্যু খাবতি লৈছিল যেহেতু মৃতদেহ বৰ্তমান ওলি গৈছে আৰু 3 দিন মান পূৰ্বে মৃত্যুৰ সন্দেহ কৰিছে আৰক্ষীয়ে ওলি যোৱা অৱস্থাত উঠা কৰা হৈছে এগৰাকী ব্যক্তিৰ মৃতদেহ এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই কিন্তু ডাউনটাউনৰ মিনাক্ষী লজত উঠা কৰা হৈছে এগৰাকী ব্যক্তিৰ মৃতদেহ মজিয়াত পৰি ৰোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃত লোকজনক 3 দিন মান পূৰ্বে মৃত্যুৰ সন্দেহ কৰিছে আৰক্ষীয়ে ইতিমধ্যে আমি জনাইছো যে দুৱাৰ বন্ধ আছিল কিন্তু ইতিমধ্যে আৰক্ষীৰ সন্দেহ লজৰ মালিকৰ সন্দেহ উপজাত তেওঁলোকে ইতিমধ্যে আৰক্ষীক খবৰ দিছে আৰু ইতিমধ্যে উদ্ধাৰ কৰা হৈছে প্ৰায় 3 দিনৰ পূৰ্বে লোকজনৰ মৃত্যু হ'ব বুলি সন্দেহ কৰা হৈছে ডাউনটাউনৰ মিনাক্ষী লজত উদ্ধাৰ কৰা হৈছে সেইগৰাকী ব্যক্তিৰ মৃতদেহ লজৰ কোঠাৰ মজিয়াত পৰি ৰৈছিল মৃত লোকজন আৰু ইতিমধ্যে সন্দেহ কৰা হৈছে যে প্ৰায় 3 দিনৰ পূৰ্বে হয়তো তেওঁ মৃত্যু খাবতি লৈছিল কিন্তু গোন্ধ ওলাই যোৱাত সন্দেহ উপজিল লজ কৰ্তৃপক্ষৰ আৰু তাৰপিছতে উদ্ধাৰ কৰা হৈছে লোকজনক এই সন্দৰ্ভত কেউতিয়া খবৰ জনাব গুঞ্জন কলিতাই গুঞ্জন কি আছে খবৰ আপুনি জনাওক মহানগৰ লজত উদ্ধাৰ মৃতদেহ হয় ৰশ্মিতা মহানগৰীৰ লজত পুনৰ মৃতদেহ উদ্ধাৰৰ ঘটনা সংঘটিত হৈছে যি ডাউনটাউনৰ সমীপৰ যি মিনাক্ষী লজত এটা মৃতদেহ আজি উদ্ধাৰ হৈছে আৰু আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি 3 দিন মান পূৰ্বে এই লোকজনৰ মৃত্যু হৈছে কিন্তু লক্ষণীয়ভাৱে যি এই লজখনৰ কেয়াৰটেকাৰ যাৰ নাম হৈছে থানেশ্বৰ কলিতা কেয়াৰটেকাৰজন এতিয়াও পলতাক অৱস্থাত আছে আৰু যি লজখনৰ যি হিচাপ নিকাচ বা তাৰ যি ৰেজিষ্টাৰ বহি থাকিব লাগে বহিটো ইয়াৰ পৰা নাইকিয়া হৈ আছে ইয়াত আমি এই লজখনৰ কৰ্তৃপক্ষৰ সৈতে আমি কথা পাতিছিলোঁ আৰু কথা পতাত তেওঁলোকে কৈছে যে 3 দিন ধৰি এই যিজন কেয়াৰটেকাৰ আছে কেয়াৰটেকাৰজনৰো সন্ধান নাই লগতে সন্ধান নাই ৰেজিষ্টাৰ বহিখনৰ তাৰপিছত বহু সময় আৰক্ষী আহি ইয়াত বিচাৰ খুচাৰ কৰাৰ পিছতহে লোকজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই লোকজন হৈছে বাংগালুৰুৰ শ্ৰীনিবাস ৰাঘৱন নৰসিংহম এই লোকজনে 3 দিন পূৰ্বে এই যি এটো মিনাক্ষী লজত ওলি যোৱা অৱস্থাত এই লোকজনৰ মৃতদেহ উদ্ধাৰ হৈছে গতিকে তাৰ পৰা আৰক্ষীয়ে অনুমান কৰিছে যে 3 দিন মান পূৰ্বে লোকজনৰ মৃত্যু হৈছে আৰু যিটো কোঠাত তেওঁ আছিলে যিটো লজখনৰ যিটো কোঠাত আছিলে কোঠাত এটা খুৰাৰ বটল পোৱা গৈছে মাংসৰ টুকুৰা পোৱা গৈছে আৰু তাত কেনে ধৰণে পৰিৱেশ হৈছিল বা কি ইয়াত কি ঘটনা ইয়াত লুকাই থাকিব পাৰে সমগ্ৰ কিন্তু আৰক্ষীৰ তদন্ততে পোহৰলৈ আহিব ৰশ্মিতা গুঞ্জন এয়া হত্যাকাণ্ড হ'ব পাৰে সন্দেহ কৰিছে আৰক্ষীয়ে নিশ্চয়কৈ কাৰণ যিজন কেয়াৰটেকাৰ থানেশ্বৰ কলিতা তেওঁ এতিয়া পলাতক হৈ আছে লগতে ৰেজিষ্টাৰ ইয়াৰ যিটো বহি থাকিব লাগে ৰেজিষ্টাৰ বহিটো ইয়াত নাইকিয়া হৈ আছে কেতিয়াৰ পৰা লোকজন আছিল সেই খবৰ আৰক্ষীয়ে এই মুহূৰ্তলৈকে লাভ কৰিব পৰা নাই গতিকে কেয়াৰটেকাৰ যিজন আছিলে তেওঁ কিয় ইয়াৰ পৰা পলায়ন কৰিবলগীয়া হ'ল তেওঁ কিয় ৰেজিষ্টাৰ বহিখন ইয়াৰ পৰা লৈ যাবলগীয়া হ'ল গতিকে তেওঁ বিচাৰি নিশ্চয়কৈ আৰক্ষীয়ে অভিযান চলাব আৰু ইয়াত তেওঁৰ যি পলাতক অৱস্থাত আছে পলোৱা ঘটনাটোৱে ইয়াত কিন্তু ৰহস্যৰ সৃষ্টি কৰিছে ৰশ্মিতা হয় গুঞ্জন আৰু তদন্ত ক্ষেত্ৰত চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে নেকি বা আছিল নে সেই লজখনৰ চিচিটিভি এই সন্দৰ্ভত কিবা জানিব পৰা গৈছে নেকি লজসমূহৰ কথা যদি কওঁ মহানগৰীৰ একাংশ এনেধৰণৰ লজ আছে যিসমূহে নিয়ম নীতি আইন কানুন তেওঁলোকে মানি নচলে আৰু যিসমূহ লজত বাৰে বাৰে প্ৰশাসনৰ ইয়াত তেওঁলোকৰ প্ৰশাসনে বাৰে বাৰে তেওঁলোকক এই নিয়মসমূহ পালন কৰিবলৈ তেওঁলোকক কয় কিন্তু তাৰ পিছতো বিভিন্ন লজ আছে যিসমূহে পালন নকৰে এই নিয়ম নীতি তাৰে এখন হ'ল মিনাক্ষী লজ যিখনত কোনো চিচিটিভি নাই ইয়াত মাত্ৰ এজন কেয়াৰটেকাৰ আছে আৰু ইয়াত ৰুম আছে 18টা গতিকে এজন কেয়াৰটেকাৰে 18টাকৈ ৰুম ইয়াত চাব লাগে কোনো চিচিটিভিৰ ইয়াত ব্যৱস্থা নাই সামগ্ৰিক যিটো পৰিৱেশ যিটো লজখনৰ পৰিৱেশ অতি দুৰ্গন্ধময় গতিকে এনে পৰিৱেশত ইয়াত ব্যৱসায় কৰাৰ বাবে বা লজৰ ব্যৱসায় ইয়াত চলাই আছে কেনেধৰণে আৰক্ষীৰ বা এই প্ৰশাসনৰ চকুত ধুলি দি মিনাক্ষী লজ এনেধৰণে চলাই আছে য'ত চিচিটিভি নাই গতিকে চিচিটিভি নোহোৱাৰ ফলত এতিয়া আৰক্ষী আৰু বিবোধিত পৰিছে আৰক্ষী এতিয়া আন তেওঁলোকে কেনেধৰণে তদন্তটো আগবঢ়াব পাৰি তাৰ তেওঁলোকে হিচাপ নিকাচ কৰি আছে নিশ্চয়কৈ গুঞ্জন কলিতা ধন্যবাদ জনাইছো আৰু 53 বছৰীয়া শ্ৰীনিবাস ৰাঘৱন নৰসিংহম এগৰাকী বেংগালুৰুৰ ব্যক্তি আৰু ইতিমধ্যে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ডাউনটাউনৰ সমীপৰ মিনাক্ষী লজত